আসসালামু আলাইকুম মই নৱাজান মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আজি বহুত দিন পিছত ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পাব। যদিহে ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। দাদা এজনে ডাঙৰ মাছ এটা লৈ আহিছিলে। মাছটো ঘৰৰ ভিতৰত অনাৰ পিছত যেতিয়া মই হাতেৰে উঠাব পৰা নাছিলোঁ তেতিয়া ক'লোঁ দাদা মই মাছটো কাটিব নোৱাৰিম। সেয়েহে তেখেতে ক'লে দিয়া বাহিৰত ওলাই মই মাছটো কাটি দি থৈ যাম। আৰু হাজবেণ্ডটো ঘৰত নাছিলে, তেখেতকো মাতি আনিলোঁ যেন আপুনি আহক, আপুনি আহিলেহে মাছটো বাহিৰত দাদাই কাটি দিব পাৰিব। তেখেতো আহিলে আৰু এই মাছটো দেখিলেনে প্ৰথমতে মানে বাকলি পেলাই ল'লে, তাৰপিছতে ধুই লৈ আছে, নহ'লে পিছল পিছল লাগিব, কাটিবলৈ অসুবিধা হ'ব। আৰু মোৰ বঠিখনো বেছি ভাল নাছিলে, সেয়েহে মানে মাছটো কাটোতে অলপ অসুবিধা হৈ আছে। আৰু ডাঙৰো আছিলে মাছটো, সেয়েহে মানে অলপ মানে কাটোতে অসুবিধা হৈ আছিলে। যিয়ে নহওক দাদাক কৈছিলোঁ ডাঙৰ ডাঙৰকৈ পিচ কৰি দিলেই হ'ব, পিছত মই মানে কাটিব পাৰিম আৰু সৰু পিচখিনি মই নিজেই কৰিব পাৰিম। সেয়েহে মানে ইয়াত তেখেতে এনেকুৱাকৈ কাটি দিয়ে আছিলে। আৰু বহুত দিনেই হ'ল মই ভিডিঅ' দিব পৰা নাই। ভিডিঅ' দিব নোৱাৰাৰ কাৰণ হৈছে মানে ডাঙৰ ল'ৰাটোৱে এইবাৰ মেট্ৰিক পৰীক্ষা দিছে। সি মানে এই মোবাইলটোতে মানে যিখিনি তাৰ পৰীক্ষাত লেচন আহিব এই লেচনখিনি বুজি আছিলে, সেয়েহে মই মানে মোবাইলটো অনা নাই। মাজে মাজে অলপ অলপ ভিডিঅ' বনাই থৈছিলোঁ, পিছে দিবহে পৰা নাছিলোঁ, মানে নেট নাছিলে। সি যিহেতু মোবাইলত লেচন বুজি আছিলে আৰু নেটখিনিও মানে খুব জল্দি জল্দি কাটি যায়, সেয়েহে ভাবিলোঁ একেবাৰে তাৰ পৰীক্ষা শেষ হওক, পিছতহে মানে মই ভিডিঅ' বনাই থাকিম লাহে লাহে। আৰু গাও ইমান বেছি ভাল নহয়, বহুত দিনৰ পৰাই কিয় নাজানো গা বৰ বেয়া লাগি থাকে। যিয়ে নহওক আলহামদুলিল্লাহ ৰোজাখিনি যেন ইমান ভালকৈ ৰাখিব পাৰিছোঁ মই ভবাই নাছিলোঁ। আৰু এইবাৰৰ ৰোজা বহুত আৰামত গৈ আছে। সকলোৱে দোৱা কৰিব গোটেইকেইটা ৰোজা যেন ৰাখিব পাৰোঁ। আৰু এইফালে দাদাজনে দেখিছেনে ডাঙৰ ডাঙৰকৈ পিচ কৰি দি আছে মাছখিনি, লগতে তেখেতেও মানে সহায় কৰি আছে। অকলে নোৱাৰিব, যিহেতু বঠিখন অলপ সৰু, সেইকাৰণে মানে তেখেতৰ বহুত অসুবিধা হৈছিলে। হ'লেও মানে হাজবেণ্ড লগত আছিলে বুলি অলপ অসুবিধা কম হৈছে। হাজবেণ্ডে কৈছিলে দাদাই নিজেই কাটি দিব পাৰিব, তুমি একো কৰিব নালাগে। পিছত মই ক'লোঁ নাই তুমি অহা নহ'লে মানে বেয়া লাগে নহয়, বাহিৰত অকলে অকলেনো কেনেকুৱা কাটিব। সেয়েহে তেখেত অহাৰ কাৰণে বহুতখিনি সহায় হৈছে দাদাৰো। যিয়ে নহওক এই মাছটো মই অকলে কাটিবলগীয়া হ'লে গোটেই দিনেই লাগিলে হয়, আজিৰ দিনটো মোৰ এই মাছটোৰ লগতে গ'লে হয়। যিয়ে নহওক দাদাক কৈছিলোঁ বুলি দাদাই মাছটো কাটি দিম বুলি কোৱাৰ কাৰণেহে মোৰ মানে আজি বহুতখিনি ৰেহাই হ'ল। আৰু দেখিছেনে কিমান ডাঠ, মাছটো কাটিবলৈ বহুতেই অসুবিধা হৈ আছিলে। আৰু এই মাছটো পিছে খাবলৈ বহুতেই সোৱাদ লাগে, আৰু এনেও মানে ভকুৱা মাছ খাবলৈ বহুত সোৱাদ লগা হয়। আৰু সৰু মাছ খালেও ভাল লাগে, আৰু এইটোতো ডাঙৰ মাছ, এইটো এনেও ভালেই লাগিব খাবলৈ। আৰু এইফালে দেখিছেনে ডাঙৰ ডাঙৰকৈ পিচ বনাই দিয়া হৈ গ'ল। এতিয়া মোৰ যেনেকুৱা মন যায় মই তেনেকুৱাকৈ পিচ বনাই ল'ম। তেখেতে কাটি দিয়াৰ লগে লগে ঘৰৰ ভিতৰলৈ লৈ আহিলোঁ। দেখিছে কিমান ডাঙৰ ডাঙৰকৈ কাটিছে। এনেকৈয়ে কাটি দিলে মোৰ এতিয়া আৰু নিশ্চিন্ত আৰামত মই কাটি থাকিব পাৰিম। প্ৰথমতে এবাৰ ধুই ল'ম, তাৰপিছতে ভালকৈ কাটি আপোনালোকক দেখুৱাই আছোঁ দেই। আৰু এইফালে এয়া দেখক মাছ এনেকুৱাকৈ কাটি ল'লোঁ, ভালকৈ ধুই লৈছোঁ। এতিয়া মানে ফ্ৰিজত থৈ দিম, পিছতহে বনাম। মাছটো ৰোজাৰ দুদিন আগতে ৰাখিছিলে। আৰু এয়া হৈছে ৰোজাৰ আগদিনাৰ ভিডিঅ'। শাহুমাক ৰাতিয়ে ফোন কৰি কৈছিলোঁ আপুনি আৰু আব্বা আহি ৰাতিপুৱা মোৰ ইয়াতে ভাত খাব। আৰু তেওঁলোকে ইয়াৰ ৰাতিপুৱাই আহিছে ভাত খাবলৈ 10টামান বজাত। আৰু লগত মানে হাজবেণ্ডটো খাই আছে আৰু কথা পাতি আছে। তাৰপিছতে মানে মই লাগিলোঁ এইফালে বগৰী ধোৱাত দেই। মানে বগৰীখিনি মাহঁতৰ ঘৰৰ পৰা গৈ আনিছিলোঁ, মা ঘৰত নাই যিহেতু, সেয়েহে মানে মই নিজেই গৈ বগৰী আনিলোঁ। আৰু বগৰীখিনি ভাবিলোঁ এতিয়াই ধুই লওঁ, নহ'লে আকৌ ৰোজা ৰাখি মানে কাম কৰিবলৈ বহুতেই এলাহ লাগে। যিমান পাৰি আছোঁ মানে ৰোজাৰ আগদিনে কামখিনি শেষ কৰিবলৈ চেষ্টা কৰি আছোঁ, নহ'লে পিছত আকৌ মানে কাম কৰিবলৈ কষ্ট লাগিব। এইফালে মই কাপোৰ ধুই আছোঁ, শুকাই আছোঁ, নি আছোঁ, মানে যিমান পাৰিছোঁ ধুই আছোঁ। আৰু আজি যিমানেই কাপোৰ মানে ডেইলি ধুওঁ তথাপিও মানে আৰু কাপোৰ ওলাইয়ে যায়। নাজানো কিয় ইমান কাপোৰ ওলাই, ক'বই নোৱাৰোঁ দে, মোৰে ওলাই নে আপোনালোকৰো ওলাই ইমান কাপোৰ জনাবচোন। বগৰীখিনি ৰ'দত দি আহিলোঁ। এইফালে কেঁচা বগৰী অলপ ৰাখিছিলোঁ, ভাবিলোঁ চাটনি বনাই খাম। সেয়েহে মানে ধনিয়া, নহৰু আৰু কেঁচা জলকীয়া লগতে নিমখ দি দিলোঁ আৰু ধুনীয়াকৈ প্ৰথমতে খুন্দি লৈ আছোঁ, তাৰপিছতে বগৰী চাটনি খাই লৈছোঁ দেই। এই ভিডিঅ'খিনি হৈছে প্ৰথম ৰোজাৰ দিনা। আৰু ৰাতিপুৱা উঠিয়ে মানে মই লাগিলোঁ বিচনা ঠিক কৰাত। আৰু এইফালে দেখিছেনে জাগাই জাগাই কাপোৰখিনি ধুই আনি কালিয়ে থৈছিলোঁ, জাপিবলৈ সময়ে নহ'ল। ভাবিলোঁ আজি অলপ কাম কম আছে, আজি ভালকৈ গোটেইখিনি কাপোৰ জাপিম। আৰু বিচনাখন ৰেডি কৰি থৈও একো লাভ নাই, সৰু ল'ৰাটোৱে বহুত আমনি কৰে, বহুত লেতেৰাও কৰে। আৰু তাৰ কালি যিহেতু পৰীক্ষা, তাৰ এইবাৰ মানে পঢ়া বেছি হোৱাই নাই। স্কুল মানে এইবাৰ বহুত বেছি বন্ধ থাকিলে, সেয়েহে মানে পঢ়াত অলপ অসুবিধা হৈ গৈছে।
তাক অলপ সময় পঢ়াই ল'লোঁ। তাৰপিছতে নামাজ পঢ়ি এতিয়া আহিলোঁ মই ইফতাৰৰ ৰেডি কৰিবলৈ। আৰু বুটখিনি দেখিছেনে, মই 1 কেজি বুট ইয়াত তিয়াই থৈছিলোঁ ৰাতিয়ে। ৰোজা মাহ আহিলে মানে বুটখিনি আমাৰ লাগিবই, সেয়েহে মই কি কৰোঁ জানেনে, যিমানখিনি বুট আনি গোটেইখিনি তিয়াই আৰু এনেকুৱাকৈ মানে কুকাৰত মাত্ৰ এটা চিটি মাৰি বক্স ভৰাই ফ্ৰিজতে থৈ দিওঁ। আৰু এই বইল কৰিবলৈ পানী অলপ দিলোঁ, নিমখ অলপ দিলোঁ, এইফালে বইল হ'বলৈ বহাই দিলোঁ। আৰু এইফালে মই চাউলৰ গুড়ি অলপ ওলাই লৈছোঁ, মানে খোলা চাপৰি পিঠা বনাম, লগতে নিমখ অলপো দি দিছোঁ। আৰু পিঠাগুড়িখিনি যিহেতু ভাজি থোৱা আছিলে, সেয়েহে মানে ঠাণ্ডা পানী দি দিছোঁ। ঠাণ্ডা পানীৰে মানে পিঠাখিনি বহুত ধুনীয়া হয়। এইফালে বুটখিনিও বইল কৰি লোৱা হৈ গৈছে, তাৰপিছতে মানে ভালকৈ ধুই লৈছোঁ। আৰু এতিয়া এই বক্স ভৰাই এনেকুৱাকৈ মানে ফ্ৰিজতে থৈ দিম। ডেইলি উলিয়াম, যিমানখিনি ভাজিবলগীয়া হয় ভাজিম। আকৌ শেষ হ'লে মানে আকৌ বুট আনি এনেকুৱাকৈ বইল কৰি মানে মই ফ্ৰিজতে থৈ দিম। এইফালে অলপ ভাতো বহাই দিছোঁ, মানে কাৰ কি মন যায় নাজানো খাবলৈ। এইফালে পিঠা বনাবলৈ গুড়িখিনি ৰেডি কৰি লোৱা হৈ গৈছে, এতিয়া পিঠাহে বনাব লাগে। আৰু এইফালে খোলা চাপৰি পিঠা বনোৱা মই ষ্টাৰ্ট কৰি দিলোঁ। আৰু এই প্ৰথমটো পিঠা ইমান ভাল হোৱা নাছিলে, তাৰপিছততো অলপ ভাল হৈছে, আৰু তাৰ পিছৰখিনি মানে ধুনীয়াই হৈছে। এইফালে ডিম অলপো ভুনি লৈ আছোঁ, আৰু ফল ফ্ৰুট ওলাই লৈছোঁ কাটিবলৈ। এইফালে দেখিছেনে, পিঠাখিনি বহুত ধুনীয়া হৈ আছে। আৰু গোটেইখিনি কাম ভাবিছোঁ খৰধৰকৈ শেষ কৰি লওঁ। তেখেত গৈছিলে বজাৰলৈ, আফনানকো লগত লৈ গৈছে। কলডিল আনিছে, কলডিল পিছে মই খাবলৈ বৰ ভাল পাওঁ দেই। এইফালে তিয়ঁহ, শাক, ৰোজা মাহত শাক খাবলৈ বৰ ভাল লাগে। ব্ৰেড, এইফালে নিমকি আৰু ফল ফ্ৰুট কিবাকিবি আনিছে। ৰোজাৰ আগদিনা তেখেতে বজাৰ কৰিবলৈ সময়ে নাপালে। আৰু এইফালে মই বস্তু লোৱা ৰেডি কৰি দিছোঁ। আৰু তেখেতে ক'লে মই বেচন আনিছোঁ, বেঙেনা চপ বনাম। সেয়েহে ক'লোঁ আপুনি নিজেই বনাওক, মোৰ এতিয়া ইমান সময় নাই, মোৰখিনি মই কাম কৰোঁ। এইফালে দেখিছেনে, তেখেতে ইমান সোনকালে মানে বেঙেনা চপখিনি বনাই ল'ব বুলি মই ভবাই নাছিলোঁ। এইফালে আকৌ কলডিল অলপো দি দিছে দেই। বেচন লগাই দিলে খাবলৈ এনেকুৱা বহুতেই সোৱাদ লগা হয়। আৰু এই গোটেইখিনি ইফতাৰৰ বস্তু ৰেডি কৰি ল'লোঁ, লগতে আকৌ মোৰ শাহুমাৰ ঘৰতো অলপ দিলোঁ। আৰু এয়া গোটেইখিনি বস্তু ৰেডি কৰি লোৱা হৈ গৈছে। ফল ফ্ৰুট এইফালে আছে, খোলা চাপৰি পিঠা এইফালে আছে, বুট ভাজি সিফালে আছে, কণী ভুনা। আজান হৈ গৈছে, সেয়েহে আমি খোৱা বোৱা আৰম্ভ কৰিলোঁ। আৰু আফনানে দেখিছেনে খাই আছে, মানে সি মোক প্ৰায়ে মাজে মাজে সুধি থাকে, আম্মা কেতিয়া ৰোজা মাহ আহিব। আৰু এই খোৱা বোৱা শেষ হোৱাৰ পিছতে মানে তাক আকৌ পঢ়াবলৈ বহিছোঁ। কালি ৰাতিপুৱাই পৰীক্ষা আছে, এতিয়া ভালকৈ নপঢ়ালে সি আকৌ এক্সামত গৈ লিখিবই নোৱাৰিব। আফনানৰ পঢ়া শেষ হ'ল, তাৰপিছত মানে তাক টোপনি নিয়ালোঁ। এতিয়া আহিলোঁ মই চেহেৰীৰ কাৰণে ৰান্ধিবলৈ, আৰু মাছ অলপ উলিয়াই লৈছোঁ। লগতে এইফালে পিঁয়াজ অলপো কাটি লৈছোঁ সৰহকৈ, মানে মাছৰ ভুনা বনালে অলপ পিঁয়াজ সৰহকৈ দিলে ভাল লাগে। এইফালে নিমখ, জলকীয়া, হালধি, লগতে অলপ মিঠাতেলো দি আছোঁ, মানে ডাঙৰ মাছ ভজাৰ সময়ত গাত ফুটি আহে, সেয়েহে মানে অলপ মিঠাতেল দিলে ফুটি নাহে। আৰু এইফালে কেৰাহী বহাই তেল অলপ দি দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে এয়া মাছখিনি দি আছোঁ ভাজিবলৈ। ডাঙৰ মাছ ভাজিবলৈ অলপ সময় লাগে, সেয়েহে মই অলপ সময় লৈ ভালকৈ ভাজি লৈছোঁ। মাছখিনি আকৌ ভালকৈ ভজা নহ'লে খাবলৈ বেছি ভাল নালাগিব, সেয়েহে মানে ধুনীয়াকৈ ভাজি ল'লোঁ। ৰৈ যোৱা মাছখিনিও দি দিছোঁ। আৰু মাছৰ মাথাটো ভাজিবলৈ অলপ সময় লাগিছে। এইফালে মাছখিনিও ভাজি লোৱা হৈ গৈছে, উঠাই ল'লোঁ। আৰু ৰৈ যোৱা তেলতে মানে অলপ পিঁয়াজ দি ভাজি ল'লোঁ। তাৰপিছতে নিমখ অলপো দিলোঁ। নিমখখিনি দিয়াৰ পিছত আকৌ অলপ পানীও দি দিছোঁ। আৰু এতিয়া মছলা দি আছোঁ, জলকীয়া, হালধি, জিৰা, ধনিয়া পাউডাৰ দি অলপ ভালকৈ লৰাই অলপ সময়ৰ কাৰণে ঢাকনখন লগাই দিছিলোঁ। এই মছলাখিনি ভালকৈ ভুনি লোৱা হৈ গৈছে। এতিয়া মই বিলাহী আৰু মাছৰ কাণ দুখন আছিলে দি দিছোঁ। এনেকুৱাকৈ মোৰ নিচিনা মাছৰ কাণ খাই কোনে কোনে ভাল পায় জনাবচোন। মই পিছে সৰু মাছৰ নেখাদি ডাঙৰ মাছ বুলিহে দিছোঁ, মানে বহুতেই কৈ এনেকুৱা খাবলৈ ভাল লাগে, সেয়েহে দিলোঁ। সঁচাই এনেকুৱাকৈ খাবলৈ বহুত ভাল লাগিছিলে। আৰু এই অলপ সময় সিজাই লোৱাৰ পিছতে এতিয়া পানী দি আছোঁ জোল ৰাখিবলৈ। পানী অলপ সৰহকৈয়ে দিছোঁ, মানে ভালকৈ উতলিত মানে পানীখিনি অলপ কমিবলৈ অলপ সৰহকৈয়ে পানী দিলোঁ। আৰু এতিয়া ঢাকনখন লগাই দিছোঁ। আৰু তাৰপিছতে অলপ পিছত মানে বাকী থকা মাছখিনিও দি দিছোঁ। আৰু দেখক তৰকাৰীখিনি ৰেডি হৈ গৈছে। এতিয়া ধনিয়া পাত নিদিওঁ, যেতিয়া চেহেৰীৰ সময়ত খাবলৈ উঠিম তেতিয়াহে মানে ধনিয়া পাত দিম। আৰু এতিয়া চেহেৰীৰ সময়ত উঠি আহি মানে যেতিয়া তৰকাৰীখিনি গৰম কৰিলোঁ, ধনিয়া পাত অলপো দিলোঁ। আৰু আজিৰ চেহেৰী আমি এনেকৈয়ে খাম। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদিহে ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, আল্লাহ হাফিজ।